নেক্সট একদম সিম্পল ভাষাত কৈছো মই which s orbital is why s orbital sorry eto question to eto which orbital is non directional so kuntu orbital tumalokor non directional hoy so eta soa tumaloke monojog dile ami soa s orbital kono dhoroner naam nai direction nai কিন্তু p orbital যদি তোমালোকে সোয়া p orbitalক আমি কি বুলি কও px py pz similarly আমি d orbitalক কি বুলি কও dxy dyz dzx আৰু লগতে কি কি আছিল dx square minus y square dz square so এই যে নাম কেটা আছে xy yz zx x square minus y square z square তাৰ মানে একেটা কি বুজায় তোমালোকৰ ইলেক্ট্ৰন যেটা অরবিটাল আছে সেই অরবিটাল কেটা কোনটো এক্সিসত আছে কোনটো এক্সিসৰ ফালে এলাইন হৈ আছে হেতুক আমি বুজাম ঠিক আছে কিন্তু তোমালোকে সোয়া px ঠিক তেনেকে আমাৰ কি হয় এটো z এক্সিস থাকিলে এটো pz এটো যদি x এক্সিসত থাকে এটো px সো তেনেকে আছিল কিন্তু s অরবিটালৰ তেনেকুৱা নাম নাই s অরবিটালটো কি হয় তোমালোকৰ কাৰণে স্ফেৰিকেল s অরবিটাল চাৰিও ফালে একেই বুজায় প্ৰত্যেকটা ডিৰেকচনতে s অরবিটাল কি আছে same so therefore s orbital is spherically symmetrical first point to ki monot koriba s orbital is spherically symmetrical that is it is non directional it has a spherical shape like a hollow ball eta spherical ballor nisna amar footballor nisna s orbital so that's why okay so s orbital to hekane ki hoy non directional in nature thik ase etu question ahibo pare next question joa Heisenberg uncertainty principle has no significance in our everyday life. Question is very important because Heisenberg আমি চিঞৰি থাকো anytime চিঞৰিলো যে Heisenberg কি আছিলে delta x delta px greater than or equal to কি আছিলে h/4 pi যে Heisenberg কি কৈছিলে যিকোনো এটা বস্তুৰ তুমি পজিশন চোৱা মোমেন্টাম চোৱা তাত সদায় কি হ'ব পজিশন আৰু মোমেন্টাম তুমি কিতিয়াও কি কৰিব নোৱাৰা একেলগে তুমি যিকোনো এটা বস্তুৰ মাইক্ৰো অবজেক্টৰ তুমি কি কৰিব নোৱাৰা একেলগে তুমি আইডেন্টিফাই কৰিব নোৱাৰা যদি পজিশন আইডেন্টিফাই কৰিছা মোমেন্টাম নোৱাৰা মোমেন্টাম কৰিলে তুমি পজিশন কিন্তু আমাক কি কৈছে যে এভৰিডে লাইফত আমি কৰিব পাৰো নেকি এটো কাম এভৰিডে লাইফত কোনো ধৰণৰ সিগনিফিকেন্স নাই এটা মই এনেকে খুজ কৰি আছো মোৰ পজিশন ইয়াতে আছে মোৰ একেলগে তোমালোকে মটৰ এটা আনি দিলে যিকোনো বস্তু স্পিড ক্যালকুলেট কৰিব পৰা অটোমেটিক্যালি মোৰ মোমেন্টামো ক্যালকুলেট কৰি দিব বুজি পাইছা না সো মই কিহৰ কাৰণে মোক পাৰিব কাৰণ মই ম্যাক্ৰো অবজেক্ট মই এটা পাৰ্টিকল নহয় সৰু পাৰ্টিকল নহয় মই এটা ইলেক্ট্ৰন নহয় মই এটা প্ৰটন নহয় মই এটা ডাঙৰ অবজেক্ট মোৰ মাস এটা আছে মই স্পিডত ইমান বেছি স্পিডত যাব নোৱাৰো লাইটৰ স্পিডত যেটো স্পিডত মোক মানে পজিশন আৰু মোমেন্টাম একেলগে ক্যালকুলেট কৰিব নোৱাৰিব যে সো কি কৈছে ভালকে বুজিবা in our daily life we can see only the moving macro and semi micro object macro আৰু কি অবজেক্ট আইডেন্টিফাই কৰো only আমি daily life macro আৰু semi micro the mass of the striking photon of light are too small to cause any shift in their position by the time the reflected photon from the image of the object for such particle there is no problem in measuring the exact momentum simultaneously যে তোমালোকে যে ক্রিকেট চোৱা ক্রিকেটত বল এটা মাৰি দিয়া লাগিলে অটোমেটিক্যালি তাৰ স্পিড ওলাব ভেলোসিটি ওলাব পজিশন ওলাব সব ওলাই যাব সো সেই বলটো ইমান স্পিডত যায় তথাপিও তাৰ আমি ওলাব পাৰো কিন্তু আমি আমাৰ সেইকাৰণে কি হয় ডে টু ডে লাইফত আমাৰ কোনো ধৰণৰ হাইজেনবাৰ্গৰ কোনো ধৰণৰ কি নাই সিগনিফিকেন্স নাই হেটো কৈছে দা প্ৰিন্সিপল হ্যাজ নো ৰিলেভেন্স ফৰ such object যিবিলাক মেক্ৰো অৰ সেমি মাইক্ৰো অবজেক্ট তাৰ কোনো ধৰণৰ কি নাথাকে ৰিলেভেন্স নাথাকে নেক্সট কোৱেশ্চন how many electron can be filled in all the orbital with n plus l equal to 5 okay ভালকৈ চোৱা n plus l কিমান হ'ব লাগে 5 হ'ব লাগে তাত কিমানটা ইলেক্ট্ৰন থাকিব লাগিব সুধিছে how many 5 বনিবৰ কাৰণে n plus l তোমালোকৰ 5 এটা ফৰ্ম হ'বৰ কাৰণে ভালকৈ চোৱা n ৰ ভ্যালু যদি 3 লোৱা l ৰ ভ্যালু 2 ল'ব লাগিব n ৰ ভ্যালু 4 ল'লে l ৰ ভ্যালু 1 ল'ব লাগিব n ৰ ভ্যালু 5 ল'লে l ৰ ভ্যালু 0 ল'ব লাগিব তেতিয়া কি হ'ব এটু হ'ব 5 এটু হ'ব 5 এটু হ'ব 5 3 plus 2 কি অরবিটাল 3d 4 plus 1 4p 5 plus 0 5s 3d ত কেইটা ইলেক্ট্ৰন থাকিব 10টা ইলেক্ট্ৰন 4p ত কেইটা ইলেক্ট্ৰন থাকিব 6টা ইলেক্ট্ৰন 5s ত কেইটা ইলেক্ট্ৰন থাকিব 2টা ইলেক্ট্ৰন টোটাল ইলেক্ট্ৰন যোগ কৰা 10 plus 6 plus 2 কিমান হয় তোমালোকৰ কাৰণে 18 ইলেক্ট্ৰন that means
n plus l যদি তোমালোকৰ কাৰণে কিমান হয় 5 হয় 5 হলে তোমালোকৰ টোটাল কিমানটা ইলেক্ট্ৰন ক্যালকুলেট কৰিব পাৰিবা কিমানটা ইলেক্ট্ৰন থাকিব n plus l ৰ 5 ভ্যালু হলে 3d অৰবিটেল এক্সিষ্ট কৰিব 4p অৰবিটেল এক্সিষ্ট কৰিব 5s অৰবিটেল এক্সিষ্ট কৰিব আৰু এই গুটে কেইটাতে তোমালোকৰ কিমানটা ইলেক্ট্ৰন ম্যাক্সিমাম কনজিউম কৰিব পাৰে 18টা ইলেক্ট্ৰন ম্যাক্সিমাম কি হ'ব কনজিউম কৰিব নেক্সট কোৱেশ্চন out of 3d and 4s orbital which is filled fast এটো ধুনিয়া কোৱেশ্চন এটো তোমালোকে এক্সেপশন দেখিছা কপাৰত দেখিছা ক্ৰোমিয়ামত দেখিছা কি হয় চাবা বা তোমালোকে যেতিয়া ইলেক্ট্ৰনিক কনফিগাৰেশন লিখা d অৰবিটেলৰ কাৰণে তেতিয়া তোমালোকে এইটো বস্তু দেখি আহা যে আমি কি কওঁ ইলেক্ট্ৰন এটা তোমালোকৰ কোনটো প্ৰিন্সিপাল মতে যায় ইলেক্ট্ৰন এটা তোমালোকৰ কি প্ৰিন্সিপালত যায় আহবাও প্ৰিন্সিপাল মতে তোমালোকৰ চলে যে তাত কি ৰুল আছিল n plus l ৰুল ওকে সো 3d তাতো n plus l ভ্যালু কিমান হয় 5 ওকে আৰু 4s 4 plus 0 is equal to 4 so which is fill fast কি আছিল কোনটো সকলকৈ আগত ফিল হয় যাৰ ওচৰত কি থাকে তোমালোকৰ এনাৰ্জিটো কি থাকিব লোৱেষ্ট থাকিব so 4s orbital is filled fast because it has lower energy so ইয়াৰ ভ্যালু কিমান 4 the energy of the orbital can be compared by their n plus l value for 4s orbital n plus l value is 4 while for 3d orbital n plus l value is 5 therefore 4s orbital is filled before 3d orbital so option নাই আছে এটো theoretical question লিখিব লাগিব তুমি ডেসক্ৰিপটিভ কৰিব লাগিব ডেসক্ৰাইব কৰিব লাগিব মই দিয়ে দিছো আনসাৰ খিনি ওকে so next question চোৱা which one of the following electronic configuration is correct for chromium okay মই যেটো কথা কৈ আহিছে correct for chromium তোমালোকে দেখিলে টিক মাৰিব লাগিব এটো কোনটো হয় correct yes ইয়াতে কি হয় 4s1 3d5 এটো তোমালোকৰ কিহৰ কাৰণে হৈছে because এটো কি হৈছে that is half fill and এটো তোমালোকৰ কি হৈছে half fill আৰু এটো আমি এটা বস্তু পঢ়িছিলো half fill orbital or full fill are more stable so অলপ হলেও যদি stable হোৱাৰ চান্স পাইছে so এটো stable হ'ব বিচাৰিব ঠিক আছে okay next one explain Pauli's exclusion principle with an example so Pauli কি কৈছিলে তোমালোকৰ no two electron can have all the four quantum numbers same যে যিকোনো দুটা ইলেক্ট্ৰনৰ কিতিয়াও কি থাকিব নোৱাৰে same number of quantum number চাৰিটা quantum number কি হ'ব নোৱাৰে same হ'ব নোৱাৰে কবাত নহয় কৰবাত কি হ'ব লাগিব এটা হলেও কি হ'ব লাগিব বেলেগ হ'ব লাগিব যেনেকৈ আমাৰ প্ৰত্যেকটা মানুহে ইন্ডিভিজুৱেলি কি হয় ডিফাৰেন্ট ঠিক তেনেকৈ প্ৰত্যেকটা ইলেক্ট্ৰনে যিকোনো এটা এটমত থকা প্ৰত্যেকটা ইলেক্ট্ৰনে কি হয় ডিফাৰেন্ট হেতু বস্তু ক'ব লাগিব for helium the three quantum number are same চোৱা হিলিয়ামত যদি মই কওঁ হিলিয়াম চোৱা দেই ভালকৈ চোৱা হিলিয়ামৰ কনফিগাৰেশনটো কি 1s2 ইয়াৰে মনোযোগ দিবা n দুটা ইলেক্ট্ৰন আছে মই I am taking helium মই বুজাই দিছো হিলিয়ামত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে এটো হল হিলিয়ামৰ কনফিগাৰেশন এটা দুটা ইলেক্ট্ৰন আছে এটো কাৰণে ভ্যালু 1 এটো ইলেক্ট্ৰনৰ কাৰণে ভ্যালু 1 n ৰ ভ্যালু 1 l চোৱা ইয়াৰ কনফিগাৰেশন কি আছিল 1s2 ইয়াতে l ৰ ভ্যালু তোমালোকে কি পাবা l ৰ ভ্যালু তোমালোকে s মানে 0 0 ml কিমান হ'ব 0 0 ইয়ালৈকে সব ঠিক আছে চোৱা এই দুটা ইলেক্ট্ৰন চাব গলে ইয়ালৈকে দুটা আইডেন্টিক্যাল কিন্তু ইয়াতে তোমালোকে নেক্সট যেটো কনফিগাৰেশন চাবা ms স্পিন চোৱা এটা আছে তোমালোকৰ কাৰণে কি এটা আছে আপ স্পিন এটো হল আপ স্পিনৰ কাৰণে স্পিন ভ্যালু কি আছিল প্লাস আপ আৰু এটা আছে ডাউন স্পিন তাৰ কাৰণে স্পিন ভ্যালু কিমান আছিল মাইনাস আপ সো ইলেক্ট্ৰনটো কোড চেঞ্জ হৈ গল স্পিনত সো দুটা ইলেক্ট্ৰনৰ এই তিনিটা কোয়ান্টাম নাম্বাৰে কি আছে সেম আছে কিন্তু যেটো স্পিন কোয়ান্টাম নাম্বাৰ আছে স্পিন কোয়ান্টাম নাম্বাৰটো কি হৈছে তোমালোকৰ কাৰণে ডিফাৰেন্ট হৈছে সো পাউলিয়ে হেতুৱে কৈছিলে যে যিকোনো দুটা ইলেক্ট্ৰনৰ কিতিয়াও কি নহয় চাৰিটা কোয়ান্টাম নাম্বাৰ কোনোবা এটা নহয় এটা কি হ'ব ডিফাৰেন্ট হ'ব ঠিক তেনেকৈ তোমালোকে নাইট্ৰজেনৰ 2p অৰবিটেলটো एग्जांपल দিব পাৰা তাতো একে হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন designate the orbital using s p d and f notation which are applicable okay so ধুনিয়া কোৱেশ্চন দিছে n is equal to কিমান দিয়া আছে 4 l is equal to 2 হলে কি হয় d orbital so এটো কি হ'ব 4d next n is equal to 5 l is equal to 1
1 মানে p অৰবিটেল সো এটো কি আহিব 5p ঠিক আছে 4d আৰু এটা কি 5p নেক্সট calculate the total number of angular node and radial node present in 3p orbital এটো অলৰেডি আমি MCQ ডিসকাস কৰিছিলো যে তোমালোকৰ সোৱা radial node value কি আছিল n minus l minus 1 and that is angular node angular node to তোমালোকৰ কি আছিল l so তোমাক orbital দিছে 3p so ইয়াতে n equal to কিমান 3 l is equal to 1 so তাৰ পৰা তোমালোকে দুটা ওলাব পাৰিবা এটা কি angular node very good angular node কিমান ওলাই চাই থাকে 1 আৰু radial node এটো radial node কিমান হ'ব n কিমান 3 minus 1 minus 1 equal to 1 ঠিক আছে so option নাই ইয়াতে ধুনিয়াকে ওলাই দেখালে হ'ল angular node ৰ ভ্যালু এখিনি পৰা গুটেখিনি লিখিবা আৰামসে ওলাই যাব ঠিক আছে next what is the lowest value of n that allows z orbital to exist the n ৰ কোনটো lowest value আছে যত তোমালোকৰ কি হ'ব z orbital to কি হ'ব exist কৰিব ঠিক আছে so n or lowest value n so l is equal to 0 হলে s 1 হলে p 2 হলে d sp d f g 3 হলে f 4 হলে g আমি এটা বস্তু পাইছিলো l is equal to কি হয় n minus 1 so n so g মানে হল n or value 4 sorry g মানে l or value 4 so n কিমান হ'ব লাগিব 5 minus 1 at least so কিমান হ'ব লাগিব n sorry l to তোমালোকৰ কিমান হ'ব লাগিব 5 minus 1 হ'ব লাগিব মানে নহয় that means 4 হ'ব লাগিব 4 হ'ব কাৰণে n or value maximum কিমান হ'ব লাগিব তোমালোকৰ কাৰণে 5 হ'ব এটো কোৱেশ্চন হদিছিলে এটো ইজি কোৱেশ্চন an electron is one of the 3d orbital give the possible value of nl okay one of the 3d orbital give the possible value of nl and ml for the electron ঠিক আছে so এটো কোৱেশ্চনত তোমালোকে কি কৰিবা সোৱা এটা ইলেক্ট্ৰন আছে তোমালোকৰ কাৰণে কি 3d orbital আছে 3d ভালকৈ ভাবা n টো গমে পাইছা n equal to 3 l টো কিমান 2 মানে 2 ওকে দেন ml ml ৰ ভ্যালু কি হ'ব -2 -1 0 +1 +2 so এটা কি কৈছিলো l হল n - 1 আৰু ml কোৰ পৰা কোলৈকে থাকে -l to +l so ml ৰ ভ্যালু সোৱা l ৰ ভ্যালু হল 2 -2 -1 0 +1 +2 ঠিক আছে ওকে ওকে so তোমালোকৰ সোৱা 10টা কোৱেশ্চন মই ডিসকাস কৰি দিলো ইয়াতেও আমাৰ থিওৰিটিক্যাল কোৱেশ্চন তোমালোকৰ 10টা মানে 2 মাৰ্কৰ কোৱেশ্চন এইবিলাক গুটেবিলাক ইয়াতে এটো এটা 2 মাৰ্কৰ কোৱেশ্চন তাৰ আগৰটো 2 মাৰ্কৰ প্ৰত্যেকটা কোৱেশ্চনে 2 মাৰ্কৰ যেকেটা ডিসকাস কৰিছো এমসিকিউ ঠিক আছে সো তোমালোকৰ ফ্ৰেন্ড সমূহকো এই চেনেলটোৰ বিষয়ে কবা আৰু লগতে চেনেলটোত যিমানখিনি ভিডিও আহি আছে তোমালোকে প্ৰত্যেকটা আমাৰ এতিয়া নতুনকৈ আমি ভাবিছো যে প্ৰত্যেকটা সাবজেক্টৰে দিম মই আগতে কৰি ভিডিও ষ্টাৰ্টিংতে সো তোমালোকে চেনেলটো পাৰিলে সাবস্ক্ৰাইব কৰিবা সো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং